হয়, আমি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আগত দুটা ফেজ হৈ গৈছে, 1 আৰু 2, পিছত থাৰ্ড ফেজ, মানে যিবিলাক এৰাই গৈছে, যিবিলাক মহিলাসকলে অৰুণোদয় পোৱা নাই, তেখেতসকলৰ নথি-পত্ৰবিলাক আমি সংগ্ৰহ কৰি আছোঁ। আৰু লগতে খালি টাউন কমিটিৰ থ্ৰুদি নহয়, আমি ইয়াত 3টা চেণ্টাৰ, ইয়াত আমি বিজেপিও আছে, CPPL আছে, আৰু আমিও আছোঁ। আমি সকলোৱে সমিলমিলৰ মাজেৰে কামখিনি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। তো আমি আগতে কৈছোঁ যে কি কৰিব লাগে, কি ডকুমেণ্ট ছাবমিট কৰিব লাগে, আমি সভা কৰিছোঁ। আৰু সেই হিচাপে মানুহবিলাক আজি উপস্থিত হৈছে, প্ৰত্যেকটা বুথ কেন্দ্ৰতে চলি আছে। যে আজি 8 তাৰিখৰ আপোনালোকে যিবিলাকে পোৱা নাই সেই ফৰ্মবিলাক লওক, কিন্তু কোৱা নাই যে আজি লাষ্ট ডেট, এনেকুৱা কিছু কোৱা নাই। কিন্তু যিবিলাকে পাই আছে সিহঁতৰ কাৰণে অহাকালিৰ পৰা আমি 12 তাৰিখৰ ভিতৰত সিহঁতৰ নথি-পত্ৰবিলাক আমি সংগ্ৰহ কৰিম। হয়, আমি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আগত দুটা ফেজ হৈ গৈছে, 1 আৰু 2, পিছত থাৰ্ড ফেজ, মানে যিবিলাক এৰাই গৈছে, যিবিলাক মহিলাসকলে অৰুণোদয় পোৱা নাই, তেখেতসকলৰ নথি-পত্ৰবিলাক আমি সংগ্ৰহ কৰি আছোঁ। আৰু লগতে খালি টাউন কমিটিৰ থ্ৰুদি নহয়, আমি ইয়াত 3টা চেণ্টাৰ, ইয়াত আমি বিজেপিও আছে, CPPLও আছে, আৰু আমিও আছোঁ। আমি সকলোৱে সমিলমিলৰ মাজেৰে কামখিনি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। তো আমি আগতে কৈছোঁ যে কি কৰিব লাগে, কি ডকুমেণ্ট ছাবমিট কৰিব লাগে, আমি সভা কৰিছোঁ। আৰু সেই হিচাপে মানুহবিলাক আজি উপস্থিত হৈছে, প্ৰত্যেকটা বুথ কেন্দ্ৰতে চলি আছে। যে আজি 8 তাৰিখৰ আপোনালোকে যিবিলাকে পোৱা নাই সেই ফৰ্মবিলাক লওক, কিন্তু কোৱা নাই যে আজি লাষ্ট ডেট, এনেকুৱা কিছু কোৱা নাই। কিন্তু যিবিলাকে পাই আছে সিহঁতৰ কাৰণে অহাকালিৰ পৰা আমি 12 তাৰিখৰ ভিতৰত সিহঁতৰ নথি-পত্ৰবিলাক আমি সংগ্ৰহ কৰিম। হয়, আমি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আগত দুটা ফেজ হৈ গৈছে, 1 আৰু 2, পিছত থাৰ্ড ফেজ, মানে যিবিলাক এৰাই গৈছে, যিবিলাক মহিলাসকলে অৰুণোদয় পোৱা নাই, তেখেতসকলৰ নথি-পত্ৰবিলাক আমি সংগ্ৰহ কৰি আছোঁ। আৰু লগতে খালি টাউন কমিটিৰ থ্ৰুদি নহয়, আমি ইয়াত 3টা চেণ্টাৰ, ইয়াত আমি বিজেপিও আছে, CPPLও আছে, আৰু আমিও আছোঁ। আমি সকলোৱে সমিলমিলৰ মাজেৰে কামখিনি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। তো আমি আগতে কৈছোঁ যে কি কৰিব লাগে, কি ডকুমেণ্ট ছাবমিট কৰিব লাগে, আমি সভা কৰিছোঁ। আৰু সেই হিচাপে মানুহবিলাক আজি উপস্থিত হৈছে, প্ৰত্যেকটা বুথ কেন্দ্ৰতে চলি আছে। যে আজি 8 তাৰিখৰ আপোনালোকে যিবিলাকে পোৱা নাই সেই ফৰ্মবিলাক লওক, কিন্তু কোৱা নাই যে আজি লাষ্ট ডেট, এনেকুৱা কিছু কোৱা নাই। কিন্তু যিবিলাকে পাই আছে সিহঁতৰ কাৰণে অহাকালিৰ পৰা আমি 12 তাৰিখৰ ভিতৰত সিহঁতৰ নথি-পত্ৰবিলাক আমি সংগ্ৰহ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।